বুল্লুত আঞ্চলিক মিলনজ্যোতি সংঘৰ সৌজন্যত দ্বিতীয় বাৰ্ষিক গ্ৰন্থ বাণিজ্য মেলা কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ বুল্লুত বজাৰ প্ৰাংগণত 7 দিনীয়া কাৰ্যসূচীৰে বুল্লুত আঞ্চলিক মিলনজ্যোতি সংঘৰ সৌজন্যত সোমবাৰে দ্বিতীয় বাৰ্ষিক গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শুভাৰম্ভ কৰা হয়। আজি আমাৰ বৃহত্তৰ হাজো অঞ্চলত যি মিলনজ্যোতি সংঘ পুথিভঁৰালৰ সৌজন্যত বুল্লুত বজাৰত দ্বিতীয় বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। ইয়াত গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লগতে বিভিন্ন ধৰণৰ খেলৰ সামগ্ৰী অনা হৈছে। ইয়াত অকল যিহেতু এইখিনি জায়গা সংখ্যালঘু অধ্যুষিত অঞ্চল হিচাপে জনাজাত, কিন্তু এই বাণিজ্য আৰু গ্ৰন্থ মেলাৰ জৰিয়তে আমি যি হাজো এখন মিলনৰ তীৰ্থভূমি সেই সম্পৰ্কে আমি দাঙি ধৰিছোঁ। যিহেতু ইয়াতে সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আহি যোগাযোগ সহযোগ কৰিব লাগে আমাক। ইয়াত ধৰকচোন আমাৰ গ্ৰন্থৰ লগতে মটকা খোৱা চকৰি, তাৰপিছত সৰু ল'ৰা ছোৱালীৰ মনোৰঞ্জনৰ কাৰণে ৰেল বা হয়তো অন্যান্য খেলৰ সা সামগ্ৰী আছে। গতিকে সকলোৱে আহি আমাক সহায় সহযোগিতা কৰিব লাগে। বুল্লুত আঞ্চলিক মিলনজ্যোতি সংঘৰ সৌজন্যত যোৱাবেলিৰ দৰে এইবেলি আমি গ্ৰন্থ বাণিজ্য মেলা আয়োজন কৰিছোঁ। উক্ত বাণিজ্য মেলাত আমাৰ কিতাপৰ বিপণী থাকিব, আপোনাৰ বাণিজ্য মেলাৰ দোকান পোহাৰ থাকিব, আৰু আমাৰ এই গ্ৰন্থ মেলাৰ আমাৰ কিতাপৰ দোকানে যে আমাৰ যুৱ প্ৰজন্ম যাতে আগবাঢ়ি যাব পাৰে, সেইটো আমাৰ মিলনজ্যোতি সংঘই চেষ্টা চলাইছে, যাতে এই অঞ্চলৰ নিবনুৱা নৱ প্ৰজন্ম আগবাঢ়ি যাব পাৰে, এইটো আমাৰ উদ্দেশ্য। আৰু আমাৰ সাংস্কৃতিক সন্ধিয়া এটা আমাৰ শিক্ষাৰ এটা অংগ। সাংস্কৃতিক দিশতে হওক, খেল ধূলাতে হওক, আমাৰ কিতাপৰ যোগেদি হওক, যেনেকৈ আমি নৱপ্ৰজন্মক আগবাঢ়ি লৈ যাব লাগে সেইটো আমি চেষ্টা চলাই আছোঁ আৰু আমি চেষ্টা চলাইয়ে থাকিম। এইখিনি আপোনালোক ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো আহি উপভোগ কৰিব লাগে। এইখিনিয়ে বাকী আহি আমাৰ সহযোগিতা আগবঢ়াব লাগে, লগতে উপভোগ কৰিব লাগে আমাৰ বাণিজ্য মেলা আৰু গ্ৰন্থ মেলা। এইখিনি উক্ত গ্ৰন্থ আৰু বাণিজ্য মেলাত শিশুসকলৰ মনোৰঞ্জনৰ বাবে বিভিন্ন ধৰণৰ খেলৰ সামগ্ৰী, থলুৱা আৰু চাইনিজ খাদ্য সম্ভাৰ, চীনা সামগ্ৰী, মীনা বজাৰ, চাৰ্কাছ, সাংস্কৃতিক সন্ধিয়া ইত্যাদি বৰ্ণাঢ্য কাৰ্যসূচীৰে বুল্লুত আঞ্চলিক মিলনজ্যোতি সংঘৰ সৌজন্যত দ্বিতীয় বাৰ্ষিক গ্ৰন্থ আৰু বাণিজ্য মেলাখনি অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীত সমগ্ৰ ৰাজ্যৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে উদ্যোক্তা কমিটিয়ে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।